উজনি অসমলৈ মাছ ৰপ্তানি বন্ধ কৰিলে বিষম হ'ব পৰিস্থিতি। নগাঁও, মৰিগাঁও, গুৱাহাটীত সোমাবলৈ দিয়া নহ'ব মাছৰ গাড়ী। মধ্য অসমৰ কটুৱাই মিয়াই কৰিব নোৱাৰিব ব্যৱসায়। নগাঁৱৰ মীনপালক সন্থাক সকিয়নি এবাৰ বীৰ লাচিত সেনাৰ। দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও, মৰিগাঁও, গুৱাহাটীত কতোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ আৰু হুংকাৰ দিছোঁ যে নালাগে আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও, মৰিগাঁও, গুৱাহাটীত সোমাব দিয়া নহ'ব। বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো এখন গাড়ী নগাঁও বৰ বজাৰত অহাকালিৰ পিছত সোমাব দিয়া নহ'ব আৰু নিদিওঁ কেনেকৈ সোমাই আমি চাম। এইবাৰ মাছৰ বজাৰক লৈ মিয়া অসমীয়াৰ সংঘাত। উজনিৰ পৰা মিয়াখেদা অভিযানৰ মাজতে সোমবাৰে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি বঞ্চিত হৈ আছে গোটেই অসমত, মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে, ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ, দুখীয়া মানুহ, তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই শৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে। শৃংখল চলিহাক আমি সকীয়াই দিছোঁ। অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীনপালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীনপালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত ক'ৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। আৰু তাৰ পাছতেই মঙলবাৰে তাৰ প্ৰভাৱ উজনি অসমৰ দুই এখন মাছৰ বজাৰত ভালকৈ পৰিছিল। আৰু তাৰ পাছতে নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ বিৰুদ্ধে গৰজি উঠিছে বীৰ লাচিত সেনা। উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিলে নগাঁও, মৰিগাঁও, গুৱাহাটীত মিয়াৰ মাছৰ গাড়ীৰ সোমাবলৈ নিদিয়াৰ হুংকাৰ দিছে লাচিত সেনাই। আনকি মধ্য অসমত কোনো ব্যৱসায় চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে সংগঠনটোৱে। দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও, মৰিগাঁও, গুৱাহাটীত কতোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ আৰু হুংকাৰ দিছোঁ যে নালাগে আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও, মৰিগাঁও, গুৱাহাটীত সোমাব দিয়া নহ'ব। বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো এখন গাড়ী নগাঁও বৰ বজাৰত অহাকালিৰ পিছত সোমাব দিয়া নহ'ব আৰু নিদিওঁ কেনেকৈ সোমাই আমি চাম। যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে, যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে, তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ নহয় নগাঁৱতো তেনেসকল ব্যক্তি যিসকলে নিজকে অনা অসমীয়া বুলি নিজকে চিনাকি দিব বিচাৰিছে, তেওঁলোকক নগাঁও, মৰিগাঁও কোনো মধ্য অসমৰ ক'তো তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক বা যিকোনো ব্যৱসায় আমি ইয়াত চলাবলৈ নিদিওঁ। সেইটো সম্পূৰ্ণভাৱে আপোনালোকক আজি জনাই দিছোঁ আৰু অকণমান আগতে আমি তেওঁলোকক সকলোকে কৈছোঁ যদি তেনেকুৱা ভাষ্য ভৱিষ্যতে দিয়ে বা তেনেকুৱা কৰ্ম কৰিব বিচাৰে অসমীয়া পৰিপন্থী, তেওঁলোকক কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু ইয়াতো কোনো ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। সেইটো চিধা কথা। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।